নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ আসাম জিকেৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো ইয়াত আমি মোষ্ট ইম্পৰ্টেন্ট কেইটামান আসাম জিকে কোৱেশ্চন চাম যেকিটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব আৰু ইয়াৰ আগতেও আমি সেপাৰেট কে ডিএলএডৰ সিলেবাস ওয়াইজ ভিডিঅ'বিলাক আপলোড কৰিছো যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ যেহেতু আপোনালোকৰ এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'ব সো এতিয়া কিন্তু আপোনালোকৰ হাতত একেবাৰে সময় নাই এক মাহ সময় এতিয়া আপোনালোকৰ হাতত নাই তো এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনত লাগি যাওক আৰু আমি যিমানবোৰ ভিডিঅ' আপলোড কৰিছো সেইবিলাক ভালদৰে চাব আৰু ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে আৰু যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ ইম্পৰ্টেন্ট পিডিএফ খিনি লোৱা নাই তেতিয়াহলে সেই পিডিএফ খিনি লৈ ল'ব তাৰ পৰা বহুতো হেল্প আপোনালোকে পাব কেৱল বহুতো কোৱেশ্চন তাৰ পৰা আপোনালোকৰ কমন পৰিব তো পিডিএফ খিনি পাবলৈ আপোনালোকে এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ সিলেবাসৰ পিডিএফ খিনি লাগে আসামিজ বা ইংলিশ মিডিয়ামত সো আপোনালোকে কেৱল 99 টকা পে কৰিলে আমি আপোনালোক গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকক দি দিম তো এতিয়া আমাক WhatsAppত মেছেজ কৰিব কাৰণ অলৰেডি আধা প্ৰিপাৰেচন আপোনালোকৰ বহুতৰে হৈ গৈছেগে তো আপুনি এতিয়াও থাকি গৈছেগে যদি হেখিনি লৈ লবগে ঠিক আছে এতিয়া আমি দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো হৈছে the sex ratio of Assam as per the 2011 census is to 2011 চনৰ লোকপিয়ল মতে অসমৰ লিংগ অনুপাত কিমান হয় ঠিক আছে 2011 চনৰ পিছত 2021 চনৰ লোকপিয়লটো হোৱা নাছিলে কৰোনা মহামাৰীৰ কাৰণে সো 2011 চনৰ লোকপিয়লৰ পৰা কিন্তু প্ৰশ্ন আহি থাকে তো 2011 চনৰ লোকপিয়ল মতে অসমৰ লিংগ অনুপাত কিমান আছিল তো এটো হৈ যাবগে অপচন এ 958 ঠিক আছে অৰ্থাৎ 1000 পুৰুষৰ অনুপাতে 958 গৰাকী মহিলা আছে এটোকে লিংগ অনুপাত বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে দা decadal growth rate of Assam between 2001 to 2011 is অসমত 2001 ৰ পৰা 2011 চনৰ মাজৰ যেটো দশকৰ বৃদ্ধিৰ হাৰ হেতু কিমান হয় ঠিক আছে 2001 ৰ পৰা 2011 চনৰ মাজত যেটো 10 বছৰ আছে ন এই 10 বছৰত বৃদ্ধিৰ হাৰটো কিমান হৈছিল So here correct answer to be option C 17.07% ঠিক আছে অর্থাৎ 17.07% বৃদ্ধি হৈছিল নেক্সট কোৱেশ্চন টো হৈছে as per 2011 census the literacy rate of Assam is 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান হয় ঠিক আছে সাক্ষৰতা হাৰটো কিমান হ'ব সো এটো হ'ব অপচন ডি 73.18% 2011 চনৰ লোকপিয়ল মতে আমি যদি চাও অসমৰ সাক্ষৰতা হাৰ আছিল 73.18% নেক্সট কোৱেশ্চন ম্যাক্সিমাম ডিস্ট্ৰিক্ট অফ আসাম হেভ অসমৰ সৰ্বাধিক জিলা দেশৰ আন্ডাৰত আছে ঠিক আছে দেশ আছে অৰ্থাৎ কেটা সংমণ্ডল আছে দুটা উপসংমণ্ডলত আছে তিনটা উপসংমণ্ডলত আছে নে এটাকৈ উপসংমণ্ডল আছে নে চাৰিটাকৈ উপসংমণ্ডল আছে ম্যাক্সিমাম জিলা অসমৰ আটাইতকৈ বেছি জিলা বিলাকৰ So it was option B 3 subdivisions অর্থাৎ তিনটাকৈ উপসংমণ্ডল আছে next question হৈছে name the district of Assam which has the highest sex ratio as per 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি সৰ্বাধিক লিংগ অনুপাত থকা অসমৰ জিলাখনৰ নামটো কি হয় তো সৰ্বাধিক লিংগ অনুপাত থকা অসমৰ জিলাখনৰ নাম এটো হ'ব অপচন ডি বাক্সা জিলা 2011 চনৰ সেন্সাস মতে Next question how many subdivisions are there in Assam অসমত কিমানটা উপসংমণ্ডল আছে ঠিক আছে টোটাল অসমত কিমানটা উপসংমণ্ডল আছে 2011 চনৰ যদি আমি লোকপিয়ল মতে চাও ঠিক আছে সো ইয়াৰে শুদ্ধটো যে অপচন সি 78 অপচন কিটা খেলিমেলি হৈছে চাব অলপ 78 টো আমাৰ ৰাইট আনসাৰ হ'ব নেক্সট কোৱেশ্চন which town in Upper Assam is known as the gateway to the many district of Arunachal Pradesh উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয় ঠিক আছে উজনি অসমৰ এখন জিলা আছে যিখনক অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয় সো এখন কোনখন হ'ব তো এটো হৈ যাবগে অপচন এ ডিব্ৰুগড় ঠিক আছে ডিব্ৰুগড়কে মানে অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে the tea capital of Assam is অসমৰ চাহৰ ৰাজধানী কোনখন হয় ঠিক আছে চাহৰ ৰাজধানী বুলি ক'লে অসমৰ কোনখন জিলাক জনা যায় তো এটো হৈ যাবগে অপচন সি যোৰহাট ঠিক আছে মনত ৰাখিব যোৰহাটখনক অসমৰ চাহৰ ৰাজধানী নামে জনা যায়
নেক্সট কোৱেশ্চনটো হৈছে দা তলাতল ঘৰ এট শিৱসাগৰ ৱাজ বিল্ড ইন দ্য ইয়েৰ শিৱসাগৰ তলাতল ঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল বা কিমান চনত নিৰ্মাণ কৰা হৈছিল ঠিক আছে শিৱসাগৰৰ তলাতল ঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল সো এটো হ'ব অপচন সি 1769 অৰ্থাৎ 1769 চনত নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন ৰংঘৰ ৱাজ বিল্ড বাই ৰংঘৰ কোনে সাজিছিল সো ৰংঘৰ যদি কোনে সাজিছিল ডাইৰেক্ট প্ৰশ্নটো আহে সো এটো হ'ব অপচন সি কিং প্ৰমত্ত সিংহই ৰংঘৰ সাজিছিল তাৰ পিছতে ৰুদ্ৰসিংহই হেতু আকৌ পুনৰ নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য ষ্টেট মিউজিয়াম অফ আসাম ইজ সিটুৱেটেড এট অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত ঠিক আছে অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত আছে সো এটো সকলোৱে জানিব লাগে এটো অপচন এ হ'ব কাৰেক্ট আনসাৰ গুৱাহাটী ঠিক আছে অসম ৰাজ্যিক সংগ্ৰহালয় বা যেটো আসাম ষ্টেট মিউজিয়াম আছে হেতু গুৱাহাটীত আছে নেক্সট কোৱেশ্চনটো হৈছে ডেছ ইজ নউন এজ দ্য অইল সিটি অফ আসাম দেশক অসমৰ তৈল নগৰী নামে জনা যায় অৰ্থাৎ তৈল নগৰী নামে অসমৰ কোনখন ঠাইক জনা যায় তো এটো অপচন বি ডিগবৈ ঠিক আছে মনৰ ৰাখিব ডিগবৈক অসমৰ তৈল নগৰী নামে জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which town of Assam is known as the city of eternal romance অসমৰ কোনখন নগৰক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায় ঠিক আছে কোনখন চহৰক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায় এটো হ'ব অপচন বি তেজপুৰক জনা যায় নেক্সট কোৱেশ্চনটো হৈছে কিং ৰাজেশ্বৰ সিংহ বিল্ড কাৰেংঘৰ ইন দ্য ইয়েৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ ডেছ চনত নিৰ্মাণ কৰিছিল অৰ্থাৎ কিমান চনত নিৰ্মাণ কৰিছিল ঠিক আছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰটো কিমান চনত নিৰ্মাণ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি 1751 ঠিক আছে এটো সিটো অলপ খেলিমেলি হৈ গৈছে 1751 ত নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন দ্য সত্ৰিয়া ডান্স গট নেশনাল ৰিকগনিশন ইন দ্য ইয়েৰ সত্ৰিয়া নৃত্যই কোনটো বছৰত বা কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল তো এটো অপচন বি 2000 ঠিক আছে এটো চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব 2000 চনত ঠিক আছে 2000 চনত সত্ৰিয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল অপচন কিটা অলপ খেলিমেলি হৈ গৈছে এৰ পিছত সিটো আহিলে তাৰ পিছত বিটো আহিছে তো আপোনালোকে মেটাৰ নকৰিব সো মত চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব ঠিক আছে 2000 চন হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following item is distributed when an Assamese couple is blessed with a son এহাল অসমীয়া দম্পতিৰ পুত্ৰ সন্তান জন্ম পালে তলৰ কোনবিধ সামগ্ৰী বিতৰণ কৰা হয় ঠিক আছে কোনবিধ সামগ্ৰী বিতৰণ কৰে সো এটো হ'ব অপচন এ ফিশ অৰ্থাৎ মাছ বিতৰণ কৰে নেক্সট কোৱেশ্চন the ceremony wherein it is customary to bring the newborn child out in the sun for the first time 11 days after birth is called তো সব কি কৈছে শিশু এটা জন্ম পোৱাৰ 11 দিন পিছত শিশুটো প্ৰথমবাৰৰ বাবে সূৰ্যৰ পোহৰলৈ উলিয়াই অনা উৎসৱটো কি বুলি কোৱা হয় ঠিক আছে শিশু এটা যেতিয়া জন্ম হয় তাৰ 11 দিন পিছত প্ৰথম সূৰ্যৰ পোহৰলৈ উলিয়াই আনে হয়নে সো এই উৎসৱ তাতে আমাৰ অসমীয়া লোকসকলে এটা উৎসৱ হিচাপে এটো পালন কৰে সো এটো কি বুলি কোৱা হয় সো এটো হৈ যাবগে অপচন সি শুদ্ধি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ was born in the year মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল তো এটো হ'ব অপচন সি 1449 ত হৈছিল ঠিক আছে 1449 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নেক্সট কোৱেশ্চনটো হৈছে how many satras were established in Assam under the auspices of Sri Gopaldev a propagator of Vaishnavism বৈষ্ণৱ ধৰ্ম প্ৰচাৰক শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্ৰতিষ্ঠা হৈছিল ঠিক আছে শ্ৰী গোপালদেৱে অসমত কিমানখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে সো এটো হ'ব অপচন বি 12খন ঠিক আছে তেও 12খন সত্ৰ অসমত প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which place in Assam is famous for its সত্ৰ and কীৰ্তন ঘৰ সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে তলৰ কোনখন ঠাই প্ৰসিদ্ধ হয় ঠিক আছে সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে কোনখন ঠাই প্ৰসিদ্ধ সো এটো হ'ব অপচন এ বৰপেটাখন সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে বিখ্যাত হয় নেক্সট কোৱেশ্চনটো হৈছে the three temples the Shivadol Vishnudol and Devidol are situated at which place in Assam Shivadol Vishnudol আৰু Devidol অসমৰ কোনখন ঠাইত অৱস্থিত হয় তো সকলোৱে জানিব লাগে আৰু ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো এটো হ'ব অপচন সি শিৱসাগৰ ঠিক আছে এই তিনিটা বিষ্ণুদল দেৱীদল আৰু শিৱদল শিৱসাগৰত অৱস্থিত Next question, the famous Umananda temple of Assam was set up in the year অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল তো এটো হ'ব অপচন সি 1694 ত 1694 চনত নিৰ্মাণ কৰা হৈছিল
নেক্সট কোৱেশ্চন হুইচ টেম্পল ইজ সিটুৱেটেড অন দ্য হিল ভস্মাচল ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত ঠিক আছে ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত এটো হ'ব অপচন ডি উমানন্দ মন্দিৰ আছে নেক্সট কোৱেশ্চনটো হৈছে দ্য আদাৰ নেম ফৰ দ্য মেইন পিলাৰ অফ নামঘৰ ইজ তো নামঘৰৰ প্ৰধান খুঁটাটোৰ অন্য এটা নাম কি হয় ঠিক আছে নামঘৰত যে আমাৰ প্ৰধান খুঁটা এটা থাকে সেই খুঁটাটোৰ অন্যটো নাম কি সো এটো কোৱা হ'ব অপচন বি লাই খুঁটা ঠিক আছে লাই খুঁটা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে কামাখ্যা টেম্পল ওয়াজ ৰিবিল্ড ইন দ্য ইয়াৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল ঠিক আছে কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল সো এটো হৈছে অপচন সি 1565 ত অৰ্থাৎ 1565 চনত নেক্সট কোৱেশ্চনটো চাওক দ্য ষ্টোন কাৰ্ভ মোমেন্টাছ অফ হিন্দুইজম বুদ্ধিজম এণ্ড জৈনিজম are found only at Sri Surya Pahar in Assam. Can you name the district where it is located? হৈছে হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি মূৰ্তি আদি শ্ৰী সূৰ্য পাহাৰতে দেখা পোৱা যায় এই পাহাৰখন থকা জিলাখনৰ নামটো আমাক সুধিছে অৰ্থাৎ শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত আছে হেতু আমাক সুধিছে সো এটো হৈছে অপচন এ গোৱালপাৰা জিলাত আছে নেক্সট কোৱেশ্চনটো হৈছে the entire population of two township near Guwahati Hazu and Sarthebari are engaged in producing Guwahatir homeopathy দুখন নগৰ হাজু আৰু হৰ্থেবাৰীৰ লোকসকল দেশ উৎপাদনত নিয়োজিত হৈ থাকে অৰ্থাৎ হাজু আৰু হৰ্থেবাৰীৰ লোকসকল কি উৎপাদনত নিয়োজিত হৈ থাকে তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি বেল মেটেল এণ্ড ব্ৰাছ আৰ্টিকলছ অৰ্থাৎ কাঁহ আৰু পিতলৰ সামগ্ৰী নিৰ্মাণত তেওঁলোক জড়িত হৈ থাকে আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন দ্য চেণ্ট্ৰেল চিল্কৱৰ্ম ফিড ষ্টেচন ইজ লোকেটেড এট এৰিপলুৰ কেন্দ্ৰীয় খাদ্য কেন্দ্ৰ দেশত অৱস্থিত অৰ্থাৎ ক'ত অৱস্থিত হয় সো এৰিপলুৰ কেন্দ্ৰীয় খাদ্য কেন্দ্ৰটো শিৱসাগৰত অৱস্থিত হয় অপচন সি টো হ'ব আমাৰ কাৰেক্ট এনসাৰ তো আজি ভিডিঅ'ৰ কোৱেশ্চন কেইটা যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ ডিএলএডৰ ইম্পৰ্টেন্ট পিডিএফ খিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে সো কেৱল 99 টকাত আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ ঠিক আছে এ টু জেড গোটেইখিনি সাবজেক্টৰ আপোনালোকৰ পিডিএফ খিনি দি দিম আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ